ৰাইজৰ হৃদয়ে হৃদয়ে আলোড়িত হোৱা কৰুণাধাৰা বৰ্তমান এক হৃদয়ৰ আন্দোলন। মন পৰশা प्यार हमदर्दी का झरना है, महान संस्था करुणाधारा। प्यार हमदर्दी का झरना है, महान संस्था करुणाधारा। हमारी जो आर्तजनों की सुगम बनाए जीवन धारा। मन पड़ता सेनी गौरव महान আমি প্রতিবন্ধী আমি প্রতিবন্ধী আমার জীবনের গতি উপসভাপতি ডক্টৰ মঞ্জুৰাণী দেৱী বাইদেউ মঞ্চলৈ আমন্ত্ৰণ কৰিছে। এই অনুষ্ঠান সৃষ্টিৰ আঁৰত আছে এক হৃদয় আলোড়িত কৰা কাহিনী। গুৱাহাটীৰ হেঙেৰাবাৰ বাৰীস্থিত অনিন্দিতা কলিতা নামৰ এগৰাকী ৰোগাক্ৰান্ত ছোৱালী চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত যথেষ্ট মানসিক চাপত ভুগি আছিল। উপায়ন্তৰ হৈ তেওঁ বাতৰি কাকতলৈ এখন চিঠি প্ৰেৰণ কৰিলে, শিৰোনাম সোণালী সময়ৰ অপেক্ষা। চিঠিখনৰ ওপৰত চকু পৰিল অসমৰ বৌদ্ধিক জগতৰ নমস্য ব্যক্তি প্ৰয়াত হোমেন বৰগোহাঞিদেৱৰ। তেওঁৰ মানৱদৰদী সত্তাই ক্ষান্ত থাকিব নোৱাৰি তেতিয়াৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে। মই আছিলোঁ, কিন্তু পিছলৈ যে এনেকৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ যাম ভবা নাছিলোঁ। সেই মিটিংখনত মই হোমেন বৰগোহাঞি ছাৰক লগ পাইছিলোঁ। সৃষ্টি হ'ল আজি উন্মোচিত হ'বলগীয়া কবিতা এতিয়া ভগৱান আহে মোৰ ওচৰলৈ। মোক স্বৰচিত কবিতা সকলো জীৱিতৰে বৃদ্ধি নিশ্চিত, বাস্তৱ সত্তাটোৱে এক নিজস্ব দৰ্শন। নিহিত থাকে তাতেই পোখা মেলা জীৱনৰ হাবিয়াস। বৃদ্ধিৰ পৰিক্ৰমাৰ অন্তত অবৈধ যাতনা। যেতিয়া নিজৰেই সত্তা আৱৰি থকা সম্পদবোৰৰ এটা এটাকৈ লগেৰাৰ অভিপ্ৰায়ৰ আখৰা, শেষত সৰ্বশ্ৰান্তই ধুনীয়া দেহা। ঈশ্বৰক দিয়া ওজৰ আৰু নখতা হয়। ঈশ্বৰক দুখ দি দি ভাগৰ লগা হ'ল। নিমন্ত্ৰণ কৰি আনি যিখিনি মোক সন্মান দিলে তাৰ বাবে ধন্যবাদ। আজি পাঠশালা চহৰত মই বহু কষ্টৰ মাজেৰে যিটো অনুষ্ঠান আৰম্ভ কৰিছিলোঁ, একেবাৰে চালুকীয়া অৱস্থাৰে এই অনুষ্ঠানটি আৰম্ভ হয়। আজি 58জন ছাত্ৰ রাতির বুকত দেখা পালো তোমার ছবি, ভরা দিলা গোপনে আহি
হিয়াৰ পোনা তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে বাচো এন্ধাৰো সঁচাৰো মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত এনেধৰণৰ সহৃদয় লোকৰ সহায় সহযোগ নেদেখাজনে আমাক দিছে গতিকে মানুহৰ চকুত নিগৰা অশ্ৰু মচি দিব পাৰে কৰুণাৰে মানৱীয়তা দয়া সহানুভূতি কৰুণা এই শব্দবিলাক তেতিয়ালৈকে নিৰ্জীৱ শব্দ হৈ থাকে যেতিয়ালৈকে মানুহে তাৰ অনুশীলন নকৰে শব্দবিলাক ঠিকেই আছে কিন্তু অনুশীলন কৰোতা মানুহৰ সংখ্যা বৰ কম আৰু তাৰ ভিতৰত ব্যতিক্ৰম এই কৰুণাধাৰা আৰু কৰুণাধাৰাৰ সৈতে জড়িত ব্যক্তিসকল চাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সতে সতে পহিলো শৰণ ইমান কাৰুণ্যভাৱে কৰুণা শব্দটো কাৰুণ্য শব্দটো ব্যৱহাৰ চাওক কিমান সুন্দৰভাৱে ব্যৱহাৰ কৰিছে ইবাৰ কৰুণাময় ঠিক তেনেকে হৰিয়ে কৰুণা সিন্ধু জীৱন বন্ধু গতি মতি আমি নাৰায়ণ পৰম কৰুণা গুণে হৰিয়ে ৰাম নাম ধৰিছা পতিত পাবন আতি পশু পক্ষী জাতি তাকো অনুগ্ৰহ কৰি আছা কৃপাময় জ্ঞানশূন্য আতি পশু পক্ষী জাতি তাকো অনুগ্ৰহ কৰি আছা কৃপাময় গতিকে আমি সেই নীতিবাক্য সেই কথা আমি এতিয়া পাহৰিবলৈ আৰম্ভ কৰিছো সেইকাৰণে বাছৰ পিছফালে গ্ৰীণ বাছৰ পিছফালে লিখিব লগা হৈছে লাভ দ্য এনিমেলছ কৰুণাধাৰা শব্দৰ আক্ষৰিক পিঞ্জৰত তুমিতো নহয় বন্দী মহাসাগৰৰ বিশালতাহে তোমাৰ চিৰন্তন সংগী এইটো বয়সত আমাৰ নিচিনা মানুহ ৰিটায়াৰ্ড মানুহ লৈ কৰুণাধাৰা নামৰ এটা সংগঠন গঠন কৰি গোটেই অসমত প্ৰায় 33খন জিলাত প্ৰত্যেকখন জিলাতে ছাৰহঁত গৈ পেলাই তাত সংস্থাটো খুলি কৰুণাধাৰা নামৰ সংস্থাখন খুলি তাৰ মানুহক উদ্বুদ্ধ কৰি যে কৰুণাৰ কাম কৰিব লাগে কৰুণাধাৰাক আপোনালোকে সহায় কৰক